নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকৰ অকমান সহায়ে মোক আগবাঢ়ি যোৱাত সহায় কৰিব প্লিজ মোক সহায় কৰক আগবাঢ়ি যোৱাত এতিয়া মই মেইন টপিকটোৰ ফালে আগবাঢ়িছো হয় আজি মই কবলৈ ওলাইছো এই কেইদিন ইউটিউবত বহু চৰ্চিত হৈ থকা এটা বিষয় যেটো বিষয় এই কেইটাদিন ইউটিউবত বহু চৰ্চিত হৈ আছে পল্লৱী গগৈৰ মৃত্যু ইউটিউবাৰ পল্লৱী গগৈৰ মৃত্যু হয় এই বিষয়টোলৈ মই আজি আপোনালোকৰ ওচৰত এটা এই বিষয়টোলৈ মই কবলৈ ওলাইছো সঁচাকৈ হৃদয় বিদাৰক অসহনীয় যেটো মই সহ্য কৰিব পৰা নাই পল্লৱী গগৈক মই চিনিও নাপাওঁ আৰু তেওঁ কোৰ মানুহ মই হেয়াও নাজানো তথাপি অচিনাকি ব্যক্তি এজনৰ মৃত্যুৱে নিজৰ অন্তৰ আত্মা কপাই থৈ গৈছে এই কেইটাদিন শান্তিত শুব পৰা নাই খাব পৰা নাই কেৱল সেই কণমানি শিশুটিৰ মুখখন চকুৰ আগত ভাহি থাকে সঁচাকৈ বহুত হৃদয় বিদাৰক ঘটনা এনেকুৱা ঘটনা এইখন অসমত যেন দ্বিতীয়বাৰ আৰু নহওক তাৰেই লৈ এই ঘটনাটো মই কবলৈ ওলাইছো ভুল চুক হলে ক্ষমা কৰি দিব কেৱল এজনী বোৱাৰী আত্মহত্যা কৰিলে কিয় শহু শাহুৰ স্বামীকে দোষাৰোপ কৰা হয় মই তেওঁলোকক ভাল বা বেয়া বুলিও কবলৈ যোৱা নাই তেওঁলোক হয়তো দোষী হ'বও পাৰে দোষী নহবও পাৰে এইটো মোৰ বিষয় নহয় আৰু মই তেওঁলোকক সাপোৰ্ট কৰিও মই কথাটো কবলৈ যোৱা নাই মই এগৰাকী নাৰী হৈও আন এগৰাকী নাৰীক মই আজি এই কথাটোৰ বিষয়ে সহজভাৱে ল'ব পৰা নাই এই মৃত্যু মই মানি ল'ব পৰা নাই সঁচাকৈ যদি তেওঁৰ স্বামী গৃহত নিৰ্যাতিত হৈছিলে তেতিয়াহলে আইন আদালত বুলিও কিবা এটা বস্তু আছে নহয় তাই আইনৰ ওচৰ চাপিব পাৰিলে হয় আইনে তাইক ন্যায় দিলে হয় যদি সঁচাকৈয়ে তেওঁ স্বামী গৃহত নিৰ্যাতিত হৈছে স্বামী গৃহত লাঞ্ছিত হৈছে বঞ্চিত হৈছে শাহুৰ পৰা শহুৰৰ পৰা বা স্বামীৰ পৰা তাই অপমানিত হৈছে তেতিয়াহলে তাইক আইনে ন্যায় দিলে হয় মই বিচাৰো তেওঁ আইনৰ কাষ চাপিব লাগিছিলে মৃত্যু কাম্য নহয় তেওঁ কিয় আইনৰ কাষ নাচিপি এনে এটা সিদ্ধান্ত লবলগীয়া হল মই ভাবো মাতৃ হলে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে মাতৃ হৃদয় বহুত কোমল হয় যদি প্ৰকৃতাৰ্থত তেওঁ মাতৃ হলে হয় তেওঁ এনেকুৱা কাম এটা কেতিয়াও কৰিব নোৱাৰিলে হয় নিজৰ সন্তানৰ মুখলৈ চাই তেওঁ জীয়াই থাকিব পাৰিলে হয় স্বামীৰ পৰা ডিভোৰ্স লৈ সন্তানক ডাঙৰ মানুহ কৰি পঢ়াই শুনাই ভাল মানুহ কৰি তেওঁলোকক দেখুৱাই দিব পাৰিলে হয় তুমি ইমান কমজোৰ নে নীৰৱে তুমি গুচি গলা যোনে তোমাক নিৰ্যাতন কৰিছিলে তেওঁলোকৰ মুখ খুলি দিয়া তোমাৰ সৎ সাহসকণ নাছিলে তেওঁলোকক তুমি আইন আদালতৰ ওচৰত চুচৰাই নিয়াৰ সাহসকণ তোমাৰ নাছিলে তুমি কোনখন দেশৰ নাৰী কনকলতা আৰু মূলা গাভৰু দেশৰ নাৰী নহয় জানো আজিৰ নাৰী ইমান দুৰ্বল নে আমি সাহসী নাৰীয়ে সময়ত দুৰ্গা কালীৰ ৰূপ লবও পাৰে তুমি কিয় সন্তানৰ বাবে কালী দুৰ্গাৰ ৰূপ লব নোৱাৰিলা তুমি জীয়াই থাকি দেখাই দিব নোৱাৰিলা সমস্যা আহিলে সমস্যাৰ সমাধানো থাকে তুমি নাভাবিবা যে সমস্যা আহিছে মৃত্যুৱে তোমাৰ বাবে একমাত্ৰ পথ নহয় সমস্যা আহিলে মৃত্যুৱে একমাত্ৰ পথ নহয় তাৰ বাবে হাজাৰটা পথ আছে
তোমাক ভাল পোৱা হেজাৰজন মানুহৰ বাবে জীয়াই নাথাকি এজন বেয়া পোৱা মানুহৰ বাবে তুমি কি পৃথিৱীখন এৰি গুচি গলা? তুমি ইমান কমজোৰ নে? মা দেউতাৰ কথা তুমি এবাৰো নাভাবিলা তেওঁলোকে তোমাক এৰি কেনেকৈ জীয়াই থাকিব? তাৰ পিছত আহো এটা বেলেগ কথালৈ। আজি এজনী পল্লৱীৰ মৃত্যু হৈছে, এনে হাজাৰজনী পল্লৱীৰ মৃত্যু হৈয়েই থাকিব যদিহে আমাৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন নহয়। এজনী ছোৱালীয়ে স্বামী গৃহত যদি নিৰ্যাতিত হয়, বঞ্চিত হয়, ঘৰলৈ গুচি যায়, তেতিয়াহলে তাই ঘৰলৈ যাবলৈ ভয় কৰে। কাৰণ ঘৰৰ মানুহে তাইক আঁকোৱালি ল'বনে? ওচৰ চুবুৰীয়াই তাইক কি বুলি ভাবিব? মাক দেউতাকে আঁকোৱালি ললেও ভাই ভন্টি বাইদেৱে আঁকোৱালি ল'বনে? তেনেবোৰ বহুত কথাই সেই ছোৱালীজনীৰ মূৰত গুজৰি গুমৰি থাকিবলৈ ধৰে। যদি সঁচাকৈয়ে নিৰ্যাতিত হয় বা বঞ্চিত হয়, লাঞ্ছিত হয় স্বামী গৃহত, সঁচাকৈয়ে যদি স্বামীৰ অত্যাচাৰৰ বলি হয়, সেই ছোৱালীজনীয়ে কিন্তু মাকৰ ঘৰলৈ যাবলৈ ভয় কৰে। কাৰণ আমাৰ গাঁৱলীয়া মাক দেউতাকবোৰে, বা মই গাঁও বুলিহে কোৱা নাই, চৰি দেই, মোক ক্ষমা কৰি দিব, কিছুমান মাক দেউতাকে, একাংশ মাক দেউতাকে দেই, সকলো মাক দেউতাকেও নহয়, একাংশ মাক দেউতাকে ছোৱালী এজনী বিয়া দিয়াৰ লগে লগে ছোৱালীজনীৰ লগত যেন সম্পৰ্ক শেষ হৈ গল এনে বুলি ভাবে। আৰু কিছুমান মাক দেউতাকে কয় জমে নিলেও নিয়া, জোৱাই নিলেও নিয়া। এনেবোৰ কাৰণতে ছোৱালীবোৰে নিজৰ মাকৰ ঘৰলৈ, যদিহে স্বামী গৃহত নিৰ্যাতিত হয়, লাঞ্ছিত হয়, বঞ্চিত হয়, মাকৰ ঘৰলৈ সততে যাবলৈ ভয় কৰে। আৰু কিছুমান ছোৱালী যদি মাকৰ ঘৰলৈ সঁচাকে যায়ও, তেতিয়াহলে মাক দেউতাকে বুজাই বঢ়াই ছোৱালীজনীক আকৌ স্বামী গৃহতে থৈ যায়। যিখন ঘৰত তাই লাঞ্ছিত হৈছে, বঞ্চিত হৈছে, সেইখন ঘৰত যদি বুজাই বঢ়াই থৈ যোৱা হয়, ছোৱালীজনী কেনেকৈ থাকিব? সেই কথা মাক দেউতাকবোৰে এবাৰো নাভাবে, ছোৱালীজনীক থৈ পেলাই গুচি যাব। এনেবোৰ কাৰণতে ছোৱালীবোৰে মৃত্যুক আঁকোৱালি লবলৈ আগবাঢ়ি যায়। ছোৱালী এজনী বিয়া দিয়াৰ লগে লগে ছোৱালীজনীৰ মাক দেউতাকৰ ঘৰখনলৈ সম্পৰ্ক শেষ। ছোৱালীজনী এনে আলহী খাব যাব পাৰিব, কিন্তু ছোৱালীজনীক বিপদত পৰি স্বামী গৃহত নিৰ্যাতিত হৈ, বঞ্চিত হৈ যাব নোৱাৰিব, কাৰণ তেওঁলোকক সমাজে হাঁহিব। আৰু একাংশ ওচৰ চুবুৰীয়াই ছোৱালীজনী যেতিয়া ঘৰত গৈ থাকে, দুদিন তিনিদিনমান থকাৰ পিছতে ওচৰ চুবুৰীয়াবোৰে আহি সুধিবলৈ আৰম্ভ কৰিব, তই দেখোন বহুত দিন হল, কিয় যোৱা নাই? তোক কিয় ঘৰৰ মানুহে লবলৈ অহা নাই? তোৰ স্বামী গৃহৰ মানুহে নিব অহা নাই? তোৰ হাজবেণ্ডে নিব নাহে নেকি? এনেবোৰ কথা সুধি সুধি ছোৱালীজনীক বেত্ৰীবস্ত্ৰ কৰি পেলায়। তই কেতিয়া যাবি? বহুত দিন হল দেখোন। আন এজনে সুধিব, তোৰ গিৰিয়াৰে নিব অহা নাই নেকি? তাৰ পিছত জুমা জুমি মিটিং, এই অমুকৰ ছোৱালীজনী ঘৰত আহি আছে নহয়, কি বা ঘটনা হৈছে, কেনেকে বা আছে, কিহৰ কাৰণে বা ঘৰত আহি মাকৰ ঘৰত ইমান দিন আছে? মানে কি, ছোৱালীজনী যোৱাৰ পৰা ওচৰ চুবুৰীয়াই তাইক মানে শান্তিত জীয়াই থাকিব নিদিয়ে। ইপিনে তাই স্বামী গৃহৰ ঘৰৰ পৰা লাঞ্ছিত বঞ্চিত হৈ গৈছিল, তাইৰ মনত এনেই এক মকৰা দুখ লৈ গৈছে। তাৰ পিছত আকৌ ওচৰ চুবুৰীয়াৰ এনেবোৰ কথাই তাইক আকৌ অন্তৰখন চুৰ মাৰ কৰি ভাঙি পেলায়। আকৌ ডিভৰ্চি এজনী ঘৰত থকা মানে ঘৰৰ মানুহৰো সমস্যা। ঘৰৰ মানুহে ভাবে ডিভৰ্চিজনী আছে, মোৰ তলৰ ছোৱালী কেইজনীক কেনেকে বিয়া দিম? ল'ৰাজনলৈ বোৱাৰী কোনে দিব? মাক দেউতাকৰ মানে কি এবুৰি চিন্তা। এনেবোৰ কাৰণতে ছোৱালীবোৰে স্বামী গৃহত নিৰ্যাতিত হলে, বঞ্চিত হলে মাকৰ ঘৰলৈ যাবলৈ ভয় কৰে। এনেবোৰ কাৰণত ছোৱালীবোৰে নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ নকৰি, হয়তো তাই নিজৰ ঘৰলৈতো যাব নোৱাৰে, নিজৰ ঘৰলৈ গলেতো হয়তো ওচৰ চুবুৰীয়াই নহয়তো মাক দেউতাক নহলে ভাই ভন্টি সতে কথা সুধি বা তাইক বেটীবস্ত্ৰ কৰি পেলাব। যেতিয়া তাই সঁচাকৈয়ে নিৰ্যাতিত হয়, লাঞ্ছিত হয়, বঞ্চিত হয় স্বামী গৃহত, তাই ঘৰলৈ যাবলৈ ভয় কৰি হয়তো ৰেলৰ আগৰে যায়,
ৰেলৰ আগত পৰি তাই মৃত্যুবৰণ কৰে, নহলে নৈত জাপ দিয়ে। সেই কাৰণেই কৈছো, প্ৰত্যেকজনী মাক দেউতাক, প্ৰত্যেকজনী ছোৱালীৰ মাক দেউতাক, অভিভাৱক, ছোৱালীজনীৰ নিজৰ ঘৰৰ দুৱাৰখন বিয়া হোৱাৰ পিছত যিখন ঘৰত ছোৱালীজনী উমলি জামলি ডাঙৰ হৈছে, সেইজন ছোৱালীৰ বাবে নিজৰ ঘৰৰ দুৱাৰখন বন্ধ কৰি নিদিব। তাইৰ বাবে আপোনালোকৰ ঘৰৰ দুৱাৰখন অপেন কৰি থব। তাই যেন বিপদ হলে বিনা দ্বিধাই নিজৰ মাকৰ ঘৰলৈ যাব পাৰে, নিজৰ মাক দেউতাকক নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিব পাৰে। সেইখিনি অন্তত সাহস আপোনালোকে দিব। অকল ছোৱালী জন্ম দিলেই, ছোৱালীৰ ডাঙৰ দীঘল কৰি ছোৱালী এজনী এখন ঘৰলৈ বিয়া দি উলিয়াই দিলে মাক দেউতাকৰ কৰ্তব্য শেষ হৈ নাযায়। ছোৱালীজনী সেইখন ঘৰত কেনেদৰে আছে, সুখত আছেনে দুখত আছে, তাইৰ মনৰ কথা জানিবলৈ চেষ্টা কৰক। তাইৰ বাবে দৰজা বন্ধ কৰি নিদিব। আপোনালোকেতো এনে যাবলৈ দিয়ে সঁচা কথা, কিন্তু বিপদ হলে দুৱাৰ বন্ধ কৰি দিয়ে। এনেবোৰ কাৰণতে আজি এজনী পল্লৱীৰ মৃত্যু হৈছে, কিন্তু এনে হাজাৰজনী পল্লৱীয়ে মৃত্যুবৰণ কৰিয়েই থাকিব। যদিহে আমাৰ সমাজ ব্যৱস্থা, আমাৰ অভিভাৱকসকল পৰিৱৰ্তন নহয়। ছোৱালী এজনী বিয়া দিলে আপোনালোকৰ দায়িত্ব শেষ বুলি নাভাবিব। ছোৱালী এজনী বিয়া দিয়াৰ পিছতো আপোনালোকৰ বহুত দায়িত্ব থাকে। মই ভাবো এনেকুৱা বোৱাৰী আত্মহত্যাৰ ঘটনা হয়তো এই কাৰণে বাঢ়ি গৈছে, হয়তো মাক দেউতাকে আশ্ৰয় নিদিয়াৰ কাৰণে, ভন্টি ভাইটিহঁতে আঁকোৱালি নোলোৱাৰ কাৰণে, তাই নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰাৰ বাবে এনেকুৱা আত্মহত্যাৰ ঘটনাবোৰ বাঢ়িবলৈ ধৰিছে। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থা, আমাৰ অভিভাৱকসকল পৰিৱৰ্তন হবৰ হ'ল। আকৌ এইখিনিতে আন এটা টপিকো মই কৈ লওঁ। প্ৰত্যেকজনী বোৱাৰী আত্মহত্যা কৰিলেই স্বামী গৃহক দোষাৰোপ নকৰিব। স্বামীৰ হয়তো দুখ নাথাকিব পাৰে। মই এনেকুৱা এটা ঘটনা নিজ চকুৰে দেখিছো। কিছুমান ছোৱালী উচ্চ আকাংক্ষা পূৰণ কৰিবৰ বাবে স্বামী গৃহক লাঞ্ছিত বঞ্চিত কৰাও দেখা গৈছে। তাইৰ এনেকুৱা হাবিহাক, আজি যদি এটা বস্তু লাগে আন দিনা আন এটা বস্তু লাগে, এইবোৰ খুজি খুজি স্বামীক বহুত কষ্ট দিয়াও মই দেখিছো। যেতিয়া স্বামীজনে এইবোৰ বস্তু তাইক দিব নোৱাৰে, তাইৰ উচ্চ আকাংক্ষিত বস্তুবোৰ দিব নোৱাৰে, তেতিয়া তাই এনেবোৰ পদক্ষেপ লয় আৰু তেতিয়া ল'ৰাজনক বহুত শাস্তি, জেইল পৰ্যন্ত, থানা পুলিচ কেছ জেইল পৰ্যন্ত হ'বলগীয়া হয়। নিৰ্দোষী ল'ৰা এজনে এইবোৰ কথা সহজভাৱে ল'ব নোৱাৰে। যেতিয়া এজন নিৰ্দোষী ল'ৰাই বোৱাৰীজনী আত্মহত্যা কৰাৰ পিছত জেইল খাবলগীয়া হয়, এইটো কথা তেওঁ সহজভাৱে ল'ব নোৱাৰে। লাহে লাহে তেওঁ ডিপ্ৰেশ্যনৰ ফালে যায়, মদাহী হয় আৰু নিজৰ জীৱনটোক নিজে শেষ কৰি দিয়ে। এনেকুৱা এটা ঘটনা মই নিজ চকুৰে দেখিছো। সেইকাৰণে কৈছো, প্ৰত্যেকজনী বোৱাৰীৰ আত্মহত্যাৰ কাৰণ স্বামী গৃহৰ ঘৰখন, শাহু শহুৰ ননদ আদি নহবও পাৰে। আপোনালোকে চালি জাৰি নোচোৱাকৈ অকল বোৱাৰীজনী আত্মহত্যা কৰিলে স্বামী গৃহক দোষাৰোপ নকৰিব। প্লিজ, মই নিজৰ অন্তৰৰ ফালৰ পৰাই কৈছো, অকল স্বামী গৃহক দোষাৰোপ নকৰিব। যাৰ দুখ আছে তেওঁলোকে শাস্তি পাওক। যদি তেওঁলোকে সঁচাকৈয়ে নিৰ্যাতন কৰিছে, সঁচাকৈয়ে বোৱাৰীক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছে, তেওঁলোকে শাস্তি পাওক। মোৰ তাত ক'বলগীয়া একোৱেই নাই। কিন্তু যিবোৰ নিৰ্দোষী হয়, তেওঁলোকক দোষী সাব্যস্ত কৰাটো সহ্য কৰি ল'ব নোৱাৰো। এনেকুৱা ঘটনা সমাজত বহুতেই হৈ আছে। প্ৰত্যেকজনী ছোৱালীও বেয়া নহয় আৰু প্ৰত্যেকজন পুৰুষো বেয়া নহয়। পুৰুষো ভাল থাকিব পাৰে, ছোৱালীও ভাল থাকিব পাৰে। সেইকাৰণে এই কথাটো হোৱাৰ লগে লগে বিবেচনা কৰিহে আপোনালোকে দোষাৰোপ কৰিব। এইখিনি কথা কওঁতে কিবা যদি মোৰ ভুল চুক হৈছে ক্ষমা কৰি দিব। আজিলৈ সামৰিছো। যদিহে ভাল পায়
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।